হ্যালো গাইস, সাইটিগুমৰ চেনেলটো আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু যিসকল বন্ধুৱে নতুনকৈ আহিছে প্লিজ ফলো এণ্ড ছাবস্ক্ৰাইব কৰি দিব। যি নহওক, আমি হোলীৰ প্ৰথম দিনা আমি গৈ আছোঁ বৰ্তমান মেধিপাৰালৈ। মেধিপাৰা বলাই আমাৰ তাতে হোলী হৈ যাব। ঘাটে ঘাটে আমি ফটোশ্বুট কৰি গৈছোঁ। এইটো চাইনবৰ্ড ৰণাৰামপুৰ বুলি কোৱা হয়, তাতে ফটো ল'লোঁ। তাত মন্দিৰতো ফটোখন ল'লোঁ। আপোনাক দেখা পাব মন্দিৰখন, এয়া মন্দিৰৰ ভিতৰখন মেধিপাৰাৰ আৰু চাইনবৰ্ডৰ আছে। যিয়ে নহওক বন্ধু, এয়া ৰাধা কৃষ্ণৰ দৌলযাত্ৰা। আজি পূৰ্বপুৰুষৰ পৰা যেতিয়া নিয়ম নীতি আহিছে, আজি প্ৰত্যেক বছৰে এই হোলী ৰংটো সৰুৰ পৰা ডাঙৰলৈকে ডেকা বুঢ়া সকলোৱে ৰং সানি খুব ভাল পায়। কোনোবা হয়তো ৰং নাসানিলেও কপালত ফটা হ'লে লয়। এনেকুৱা এটা হোলীৰ আনন্দৰ দিন। ৰাধাকৃষ্ণ বৃন্দাবনত এনেকুৱা আনন্দৰ দিন ৰং খেলিছিল। তেতিয়া দিনৰ পৰা এই উৎসৱটো, দৌলযাত্ৰা উৎসৱটো আমাৰ ইফালে প্ৰভাৱ পৰিছে। আৰু এই প্ৰভাৱটো এতিয়া সকলো গাঁৱে গাঁৱে লাগিছে। আৰু ৰং বছৰত এবাৰ বা দুবাৰ বা তিনিবাৰ, বেলেগ বেলেগ জেগাত তিনিবাৰ, এনেকুৱা আমাৰ এইফালে তিনিবাৰ পৰ্যন্ত খেলা হয়। যি কি নহওক বন্ধুসকল, যিসকল বন্ধুৱে মোৰ চেনেলত প্ৰথম আহিছে, মই পুনৰ অনুৰোধ কৰিছোঁ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক যোগে আহিছে তেনেহ'লে ফ'ল' কৰি দিব। বহুত বহুত ধন্যবাদ থাকিব আপোনালোকলৈ। আৰু ময়ো আপোনালোকক চেষ্টা কৰিম ফ'ল' আৰু ছাবস্ক্ৰাইব মাৰি দিব। এতিয়া আমি ৰংচাইৰ দৃশ্যখন গৈছোঁ, ৰংচাইখন পাৰ হৈ গৈছোঁ। ঘাটে ঘাটে জাকে জাকে মানুহৰ ৰং খেলাৰ ডেকা ডেকেৰী সকলক দেখা পাইছে। বন্ধুসকলক নমস্কাৰ পুনৰ জনাই হোলীৰ আনন্দৰ উৎসৱটো পুনৰ জীৱিত হওক আৰু আগন্তুক দিনটো যাতে ভালে ভালে হয়, তাকে আমি অনুৰোধ কৰি মই বহুত ধন্যবাদ। নেম ৰাচং, থেংক ইউ ভেৰি মাছ ৱাচিং মাই ভিডিঅ'। নেম ৰাচং দুমদা কানান।